বাজাজ ৰিকি বেটাৰী কণ্ট্ৰোলাৰ মটৰ আৰু চাৰ্জাৰৰ সম্পূৰ্ণ 3 বছৰ ৱাৰেণ্টি আছে আৰু এবাৰ যদি ফুল চাৰ্জ কৰে তেতিয়া মাইলেজ পোৱা যাব 160 কিলোমিটাৰ এবাৰ ফুল চাৰ্জত মাইলেজ 160 কিলোমিটাৰ আৰু এই মুহূৰ্তত মোৰ সন্মুখত মোৰ ওচৰত এই মুহূৰ্তত মোৰ সন্মুখত মানে এজন ব্যক্তি আছে এজনেই আমার বিশ্ববিখ্যাত বাজাজ কোম্পানির এক ব্যাটারি ইলেকট্রিক অটো বাজাজ রিকি তেখেতে এখন আমার পৰা লৈছিলে আৰু এই মুহূৰ্তত তেখেতৰ পৰা মই গাড়ীখনৰ বিষয়ে মানে আপুনি আজিৰ দিনত আপুনি গাড়ীখন চলাই কেনেকুৱা পাই আছে মানে আমাৰ অঞ্চলত যিবিলাক টমটম আছিলে আগৰ এইবিলাক টমটম একে বেলেগ আৰু এটা কথা মই জনাইছো তেখেতৰ আগতে এটা আছিলে টমটম তেখেতে সেইটো টমটম এক্সচেঞ্জ কৰিবলৈ লৈছে বাজাজ ৰিকি হয়নে তেখেতৰ আগৰ এটা টমটম এক্সচেঞ্জ কৰিবলৈ লৈছে বাজাজ ৰিকি এতিয়া মই আপোনাৰ পৰা আপুনি যে গাড়ীখন লৈছে আপোনাৰ মনৰ যিটো অনুভৱ আপুনি গাড়ীখন চলাই আজিলৈকে কেনেকুৱা পাই আছে মানে আগতকৈ অলপ বেলেগ পাই আছে নে কম পাই আছে এইটো ক'ব লাগে গাড়ীখন চলাই আমি আগত মানে যিটো চলাইছিলোঁ সেইটোতে বহুত ভাল পাইছোঁ আমি গাড়ীখন চলাই এইটো চাৰ্জাৰো ভাল ঠিক আছে গাড়ী চলোৱাও ঠিক আছে মানে অলপ চলাই ভাল পাইছোঁ আমি আচ্ছা আপুনি এইটো এবাৰ ফুল চাৰ্জ কৰিবলৈ মাইলেজ কিমান পায় 160 পাই আছেনে অঁ 160 পাই আছে তেখেতে হৈছে আমাৰ বিশ্ববিখ্যাত বাজাজ কোম্পানী তৰফৰ পৰা এখন যি এক বেটাৰী বাজাজ ইলেক্ট্ৰিক ই ৰিক্সা বাজাজ ৰিকি তেখেতে এখন লৈছিলে আজি মই তেখেতক মোৰ ঠাইত মাতি আনিছিলো মাতি আনি তেখেতক এটি গোলাম গামোচা আৰু এটি পুৰস্কাৰ মই প্ৰদান কৰিছিলো আৰু তেখেতে গাড়ীখন চলাই বহুত আৰাম পাই আছে মানে তেখেতৰ আগৰ এটা টমটম এক্সেছ কৰি পেলাই এইটো লৈছিলে আৰু যদি কোনোবাই এনেকুৱা ভাবি আছে যে